মই মৰা নাই, মই ইমানটোৱে কৈছোঁ, মই মৰা নাই, মই বচাবলৈহে কৈছোঁ। তাই অলৰেডি খাই পৰি আছে, মই বচাইছোঁ, বাকী মোৰ একো ক'বলগীয়া নাই। আমি মৰা নাই ন। কিয় মাৰিছিলা? ছোৱালীজনী কিয় মাৰিলা? অ দাদা, হাতখন লগাই দিয়ক, হাতখন এৰি দিয়ক। মই মৰা নাই, মই ইমানটোৱে কৈছোঁ, মই মৰা নাই, মই বচাবলৈহে কৈছোঁ। তাই অলৰেডি খাই পৰি আছে, মই বচাইছোঁ, বাকী মোৰ একো ক'বলগীয়া নাই। সেইটো মই কেনেকৈ গম পাম তাই লৈ আছিলে? মই থকাতে নহ'ব নহয় ছাৰ, নহ'ব নহয়। আৰিয়ান গোস্বামীয়ে এতিয়া প্ৰথমবাৰলৈ মুখ খুলিছে। হয়, আপোনালোকে শুনি পালে, প্ৰথমবাৰলৈ মুখ খুলিছে। মুখ খুলি কি বুলি কৈছে আপোনালোকে গম পালে যে তেওঁ এই কাণ্ডটো কৰা নাই, তেওঁ বচাবৰ কাৰণেহে গৈছিল। এই কথাখিনি এতিয়া স্পষ্ট ৰূপত কেমেৰা সন্মুখত প্ৰথমবাৰৰ কাৰণে আৰিয়ান গোস্বামীয়ে কৈছে, কাৰণ অন্বেষাক আৰিয়ানে হত্যা কৰা নাই, এই কথাটো স্পষ্ট ৰূপত কৈছে। পুলিচৰ হাতত লাগি আছে। এতিয়া কোৰ্টলৈ লৈ যোৱা হৈছে আৰিয়ানক, কাৰণ 24 ঘণ্টাৰ ভিতৰত কোৰ্টত হাজিৰ কৰাব লাগিব। হয়তো পুলিচে বিচাৰিব, পুলিচৰ জিম্মাত তেওঁ এনকুৱাৰী কৰিবৰ কাৰণে ক'ত কেনেকৈ কি সংঘটিত হৈছিল এইখিনি এনকুৱাৰী কৰিবৰ কাৰণে পুলিচে নিজৰ জিম্মাত বিচাৰিব, আৰু বিচৰাৰ কাৰণেই এতিয়া অন্বেষাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব। প্ৰকৃততে সেই ফ্লেটটোলৈ কিয় গৈছিল অন্বেষা, বা লগত কোন কোন আছিল, এই সকলোখিনি কথা ওলাই পৰিব। আপোনালোকে আচৰিত হ'ব। ইয়াৰ পিছতো আৰু এটা অংশ আছে, যিটো অংশত আৰিয়ানে বহু এনেকুৱা ধৰণৰ বিস্ফোৰক তথ্য কৈ দিছে। আপোনালোকে ভিডিঅ'টো এৰি নাযাব, ভিডিঅ'টো চাই থাকক। আৰিয়ানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে জানি লওক। যিসকল নতুনকৈ আহিছে, যোৰহাটৰ ফ্লেটত 15 আগষ্টৰ নিশা এই নিচাসক্ত পাৰ্টিটো হৈছিল, আৰু তাত এনেধৰণৰ যৌনতাৰ বেহা চলিছিল, য'ত এই অন্বেষাৰ গাত তেতিয়া একো কাপোৰ নাছিল বুলি কৈছে। যেতিয়া মেডিকেললৈ নিয়াৰ আগমুহূৰ্তত তাৰ পিছতে কাপোৰ পিন্ধোৱা হৈছিল বুলি কথাখিনি ওলাইছে। কিমান সত্য অসত্য এইখিনি সূত্ৰই কব, কিন্তু পুলিচৰ তদন্তই কব। এই অন্বেষা আহিছিল ঘৰৰ পৰা কি বুলি ওলাই আহিছিল? ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল 15 আগষ্ট। হয়, কোনোবা লগৰ ছোৱালী এগৰাকীয়ে লৈ আহিছিল গৈ অন্বেষাক লৈ আহিছিল, আৰু ঘৰত কৈ আহিছিল অন্বেষাই যে মোৰ কাপোৰ বজাৰ কৰিবলৈ আছে, সৰু সুৰা কাপোৰ আৰু কিবা কিবি বজাৰ কৰিবলৈ আছে বুলি অন্বেষাই আচলতে বজাৰলৈ বুলি ওলাই আহিছিল। বজাৰলৈ ওলাই আহিয়ে তেওঁলোকে সেই বিশেষ ফ্লেটটোত সোমাইছিলগৈ, যিটো ফ্লেট আছিল আৰিয়ানৰ, যোৰহাট স্থিত সেই আৰিয়ানৰ ফ্লেটটোত সোমাইছিল, আৰু সেই ফ্লেটটোতে আৰিয়ানৰ লগত তেওঁলোকে নিচাযুক্ত এটা পাৰ্টি কৰিছিল, য'ত আছিল সুগন্ধি নিচা, হয়, য'ত আছিল গাভৰু, য'ত আছিল অশ্লীলতা, এনেধৰণৰ বস্তুবোৰ আছিল তাত। স্থানীয় ৰাইজে কৈছে, ফ্লেটটোৰ নিবাসীসকলে কৈছে, তাত এনেধৰণৰ ঘটনা বাৰে বাৰে হৈ থাকে। কিয় বাৰে বাৰে হৈ থাকে, আৰু সেই অভিযোগ পুলিচকো জনাইছিল স্থানীয় ব্যক্তিসকলে, কিন্তু কোনেও এই কথাটো গুৰুত্ব বিশেষ নিদিয়াৰ কাৰণে আজি এই ঘটনাটো সংঘটিত হল বুলি স্থানীয় ৰাইজে কৈছে। এতিয়া সেই পাৰ্টিটোত থকা বহু কেইবাগৰাকী যুৱতীক পুলিচে ইতিমধ্যে তেওঁলোকক জেৰা কৰিছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, কাৰণ মেডিকেললৈ লৈ যোৱা হৈছিল। আপোনালোকক ঘটনাটো প্ৰথমৰ পৰা যদি কবলৈ হয়, 15 আগষ্টৰ নিশা যেতিয়া সেই পাৰ্টি হৈ আছিল, দিনৰ ভাগতে আহিছিল অন্বেষা আৰু তেওঁৰ লগৰ ছোৱালীখিনি। তাত নিচাযুক্ত পাৰ্টি হৈছিল। পাৰ্টিৰ পিছত তেওঁলোকৰ চিঞৰ বাখৰ কোলাহল হৈছিল, আৰু এটা সময়ত তেতিয়া 9টা বজালৈকে অন্বেষাৰ হোৱাটছআপ এক্টিভ দেখা পোৱা গৈছিল, কিন্তু তাৰ আগলৈকে সেই ফোনটো অফ আছিল। অন্বেষাৰ ফোনটো অফ আছিল, কাৰণ ঘৰৰ মানুহে ফোন কৰি পোৱা নাছিল অন্বেষাক। আৰু 10টা বজাত চিচিটিভিৰ ফুটেজ যদি চোৱা যায়, 10টা বজা পাৰ হোৱাৰ পিছত অন্বেষাৰ বডিটো টানি তললৈ নমাই আনিছিল আৰিয়ানে নমাই আনি এখন অটোক মাতিছিল, আৰু অটোখনৰ ড্ৰাইভাৰ আহি যেতিয়া পাইছিল, ড্ৰাইভাৰজনে মিডিয়াৰ আগত কৈছে যে অন্বেষাৰ নাকেদি তেজ ওলাই আহিছিল। তেতিয়া সেই অটোৱালাজনে সেই বিশেষ বডিটো লৈ যাবলৈ অনিচ্ছুকতা প্ৰকাশ কৰিছিল, কিন্তু তেওঁলোকৰ কাকুতি মিনতিৰ বাবে, অৱশেষত মানৱতাৰ বাবে তেওঁ মেডিকেললৈ লৈ যাবলগীয়া হল। কাৰণ ভয় খাইছিল অটো চালকজনে, কি হব এইটো, এটা তেনেকুৱা ধৰণৰ মাৰ্ডাৰ জাতীয় কিবা
ঘটনা হ'ব পাৰে নেকি বুলি আৰু ভবাটোৱে হৈ উঠিল অৱশেষত এতিয়া ঘটনা সন্দৰ্ভত অন্বেষাৰ ককায়েকে কি কয় ককায়েকে কৈছে যে ঘটনা যিদিনাখন ঘটিছিল সেইদিনাখন কাপোৰৰ বজাৰ কৰিবলৈ বুলি অন্বেষাৰ ককায়েকে কোৱা মতে অন্বেষাই ওলাই গৈছিল লগৰ ছোৱালীৰ লগত আৰু যোৱাৰ পিছতে বজাৰ কৰিবলৈ যোৱাৰ পিছৰ পৰা আহিব বুলি ভাবি আছিল তেওঁলোকে সেইদিনাখন যথেষ্ট বৰষুণ দিছিল আৰু সেই যে গ'ল আৰু ঘূৰি নাহিল অন্বেষাৰ মোবাইল চুইচ অফ হৈ গৈছিল হোৱাটছএপ নিশা 9টা বজালৈকে খোলা এক্টিভ দেখা পোৱা গৈছিল তাৰ পিছত এটা ফোন কল আহিছিল এজন যুৱকৰ পৰা আৰু কৈছিল যে অন্বেষাৰ অৱস্থা বেয়া অন্বেষা চিৰিয়াছ গতিকে আপোনালোকে মেডিকেল লৈ আহক এনেকৈ কৈছিল আৰু তেওঁলোক যাব পৰা নাছিল খুব সেইদিনা মুখলধাৰে বৰষুণ দি আছিল আৰু বৰষুণ দি থকাৰ মাজতো সেই ককায়েক আৰু ঘৰৰ মানুহে যাবলৈ লৈছিল আৰু গৈ থাকোতে বাটত পুনৰ ছোৱালী এগৰাকীয়ে ফোন কৰিলে যে আপোনালোকে সোনকালে আহক চিৰিয়াছ তাৰ পিছত অলপ দূৰ যোৱাৰ পিছতে পুনৰবাৰ আকৌ কল আহিল এজন যুৱকৰ পৰা যুৱকজনে ক'লে যে অন্বেষা আৰু নাই এতিয়া সেই যুৱকজন কোন অন্বেষা যে নাই সেই কথাটো কেনেকৈ গম পালে তেওঁ হয়তো মেডিকেলতে আছিল হয়তো সেই যুৱকজনে হয়তো আৰিয়ান হ'ব পাৰে কাৰণ সেইখিনি সময়ত মেডিকেললৈ যেতিয়া লৈ যোৱা হৈছিল লগত দুগৰাকী ছোৱালী আছিল বান্ধৱী আছিল আৰু সেই বান্ধৱী কেইগৰাকীয়ে মেডিকেলত থোৱাৰ ঠিক পিছতেই সেই ছোৱালী কেইগৰাকী অন্তৰ্ধান হয় পলাই দিলে কিন্তু থাকি গ'ল আৰিয়ান এতিয়া এই গোটেই কেইগৰাকীকে এতিয়া জেৰা চলি আছে পুলিচে জেৰা কৰি কি তথ্য পায় এয়া আপোনালোকে সময়ে গম পাই থাকিব কিন্তু সেই বিশেষ যোৰহাটৰ ফ্লেটটোত এই আচৰিত ঘটনাটো এতিয়া চিচিটিভি ফুটেজ আহি পৰিছে আৰু চিচিটিভি ফুটেজৰ মতে গোটেইখিনি কথাই এতিয়া স্পষ্ট হৈ পৰিছে যে এই ঘটনাটোৰ লগত জড়িত কেৱল আৰিয়ান নহয় আৰিয়ানৰ লগত আৰু কেইবাগৰাকী যুৱতী আছে আৰু সেই যুৱতী কেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰি থকাৰ পৰা কি কথা এতিয়া ওলাই সেইখিনি আমাৰ নজৰ থাকিব আৰু যোৰহাটৰ হেন এটা ফ্লেটত এনেকুৱা ধৰণৰ অনৈতিক কৰ্মকাণ্ড কিয় হৈ আছিল এই কথাখিনিও এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে যোৰহাটৰ নিচিনা এটা ফ্লেটত বৰ্তমান সময়ত যিসকল ব্যক্তি সেই ফ্লেটটোত থাকে সেই ব্যক্তি সকলে আগতেও এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা ঘটিছিল আৰু তাৰ বাবে আৰক্ষীক তেওঁলোকে এজাহাৰ দিছিল বা জনাইছিল কিন্তু আৰক্ষীয়ে নিচুপ হৈ আছিল এই ক্ষেত্ৰত কিন্তু 15 আগষ্টৰ ঘটনা যিটো ঘটি গ'ল সেই ঘটনাৰ পিছত এতিয়া আৰক্ষী সৰব হৈ পৰিছে কাৰণ মিডিয়া সৰব হৈ পৰাৰ লগে লগে তেওঁলোকৰ নিষ্কৰ্মা এইখিনি ধৰা পৰিব বুলি ভাবি তেওঁলোকৰ কৰ্মকাণ্ড যে ওলাই পৰিব তেওঁলোকে কথাষাৰ যে গুৰুত্ব নিদিলে সেই গুৰুত্ব নিদিয়াৰ কথাটো ওলাই পৰিব বুলি ভয় খাই এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বাৰু যিয়ে নহওক তদন্ত যি দোষী হয় তেওঁলোকক শাস্তি দিব আৰক্ষীয়ে এই কথাটো এতিয়া ৰাইজে নিশ্চিত প্ৰকাশ কৰিছে বা আশা প্ৰকাশ কৰিছে যে দোষীয়ে প্ৰকৃততে শাস্তি পাব লাগে যি দোষীয়ে এই দোষ কৰিছে কাৰণ আৰিয়ান এজন সাধাৰণ যুৱক নহয় আৰিয়ান আগৰ পৰাই নিচাসক্ত কাৰণ মাকে নিজ মুখেৰে কৈছে যে আৰিয়ানে এনে ধৰণৰ নিচা লয়